1970 চনতে অবিভক্ত নগাঁও জিলা এইটো আমাৰ হাতিয়ামুখপা আপটো ক্ষেত্ৰলৈকে 18 ফুট বহলৰ এটা ড্ৰেইন জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। এইটো অবিভক্ত নগাঁও জিলাৰ ভিতৰতে সৰ্ববৃহৎ জলসিঞ্চনৰ আঁচনি আছিল। কিন্তু আজি 8-10 বছৰ চলাৰ পাছত এইটো মৃত হ'ল। বিভাগীয় বিষয়া কৰ্মচাৰী নহ'লে পুঁজি যোগানৰ অভাৱত এইটো বন্ধ হ'ল। সেই সময়ত আমাৰ হাজাৰ হাজাৰ কৃষকে পানী যোগানৰ সুন্দৰভাৱে দুইটা খেতিয়ে কৰিব, তেতিয়া বড়ো খেতি নাছিলে, দুই খেতি কৰিবলৈ চল পাইছিল। আৰু সেই সময়তে আমাৰ কৃষক ৰাইজে মৰমতে এইটো নাম মইনাজান দিছিল। কিন্তু আজি আপোনালোকে চাওক, ক'তো সেইটো আগলৈ এই ড্ৰেইনটো মইনাজানৰ চিন মোকামো নাই। এইটো উদ্ধাৰ কৰিবৰ কাৰণে আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে এই মইনাজানটো বেদখলমুক্ত কৰি কৃষকৰ উপকাৰ যাতে পুনৰ্নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যোৱা 25-30 বছৰমান হ'ব ইয়াৰ আগতে ইয়াত পানী যোগান আঁচনি চলি আছিলে। কৃষক ৰাইজে ইয়াৰ জৰিয়তে উপকৃত হৈছিলে, কৃষিকাৰ্য কৰিছিলে। কিন্তু বৰ্তমান কেইবা বছৰ ধৰি দেখিছোঁ জলসিঞ্চন আঁচনিটো বন্ধ হৈ আছে যদিও ইয়াৰ অবৈধ সংৰক্ষণ কৰি আছে। বহুত মানুহে এই ঠাইটো দখল কৰি ইমান সংকুচিত কৰিছে, তাৰ ড্ৰেইনৰ চিষ্টেমটো নাইকিয়া হৈ গৈছে। গতিকে মই কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছোঁ এজন সচেতন নাগৰিক হিচাপে যে এই জলসিঞ্চন আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি তুলিব লাগে। ইয়াৰ মূলতে হৈছে যে অবৈধ যাতে দখল কৰি এই আঁচনিটো ক্ষতি কৰিব নালাগে, কাৰণ ভৱিষ্যতে আমাৰ কৃষক ৰাইজ বাচি থাকিলে আমি বাচি থাকিম। গতিকে জলসিঞ্চন আঁচনিটো পুনৰ উজ্জীৱিত কৰাৰ কাৰণে আমি কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। 1970 চনতে অবিভক্ত নগাঁও জিলা এইটো আমাৰ হাতিয়ামুখপা আপটো ক্ষেত্ৰলৈকে 18 ফুট বহলৰ এটা ড্ৰেইন জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। এইটো অবিভক্ত নগাঁও জিলাৰ ভিতৰতে সৰ্ববৃহৎ জলসিঞ্চনৰ আঁচনি আছিল। কিন্তু আজি 8-10 বছৰ চলাৰ পাছত এইটো মৃত হ'ল। বিভাগীয় বিষয়া কৰ্মচাৰী নহ'লে পুঁজি যোগানৰ অভাৱত এইটো বন্ধ হ'ল। সেই সময়ত আমাৰ হাজাৰ হাজাৰ কৃষকে পানী যোগানৰ সুন্দৰভাৱে দুইটা খেতিয়ে কৰিব, তেতিয়া বড়ো খেতি নাছিলে, দুই খেতি কৰিবলৈ চল পাইছিল। আৰু সেই সময়তে আমাৰ কৃষক ৰাইজে মৰমতে এইটো নাম মইনাজান দিছিল। কিন্তু আজি আপোনালোকে চাওক, ক'তো সেইটো আগলৈ এই ড্ৰেইনটো মইনাজানৰ চিন মোকামো নাই। এইটো উদ্ধাৰ কৰিবৰ কাৰণে আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে এই মইনাজানটো বেদখলমুক্ত কৰি কৃষকৰ উপকাৰ যাতে পুনৰ্নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যোৱা 25-30 বছৰমান হ'ব ইয়াৰ আগতে ইয়াত পানী যোগান আঁচনি চলি আছিলে। কৃষক ৰাইজে ইয়াৰ জৰিয়তে উপকৃত হৈছিলে, কৃষিকাৰ্য কৰিছিলে। কিন্তু বৰ্তমান কেইবা বছৰ ধৰি দেখিছোঁ জলসিঞ্চন আঁচনিটো বন্ধ হৈ আছে যদিও ইয়াৰ অবৈধ সংৰক্ষণ কৰি আছে। বহুত মানুহে এই ঠাইটো দখল কৰি ইমান সংকুচিত কৰিছে, তাৰ ড্ৰেইনৰ চিষ্টেমটো নাইকিয়া হৈ গৈছে। গতিকে মই কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছোঁ এজন সচেতন নাগৰিক হিচাপে যে এই জলসিঞ্চন আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি তুলিব লাগে। ইয়াৰ মূলতে হৈছে যে অবৈধ যাতে দখল কৰি এই আঁচনিটো ক্ষতি কৰিব নালাগে, কাৰণ ভৱিষ্যতে আমাৰ কৃষক ৰাইজ বাচি থাকিলে আমি বাচি থাকিম। গতিকে জলসিঞ্চন আঁচনিটো পুনৰ উজ্জীৱিত কৰাৰ কাৰণে আমি কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।